যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ 2023-24 চনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা ছেকশ্যন এ। ছেকশ্যন এত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য এল্টাৰনেটিভছ। শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছিলে। 1 নম্বৰত দিছিল আইডেণ্টিফাই দ্য অক্সিডাইজিং এজেণ্ট ইন দ্য গিভন ৰিয়েকশ্যন অপশ্যনছ। তলত দিয়া বিক্ৰিয়াটোত জাৰক পদাৰ্থ চিনাক্ত কৰা। ইয়াত দিছিল H2S প্লাছ Cl2 goes to S প্লাছ 2HCl। গতিকে ইয়াত জাৰক পদাৰ্থ কোনটো Cl2। গতিকে অপশ্যন এইটো হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2 ফটোচিনথেচিছ ইজ এ টাইপ অফ হুইচ অফ দ্য ফলোয়িং ৰিয়েকশ্যন। সালোক সংশ্লেষণ তলত দিয়া কোনবিধ বিক্ৰিয়া। সালোক সংশ্লেষণ হৈছে তলত দিয়াসমূহৰ ভিতৰত তাপগ্ৰাহী বিক্ৰিয়া, যিহেতু সালোক সংশ্লেষণত সূৰ্যৰ পোহৰো প্ৰয়োজন হয়। গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3 ইট ইজ এ নেচাৰেল ইণ্ডিকেটৰ হুইচ টাৰ্ণছ red in basic solution. It is likely to be. এবিধ প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰকীয় দ্ৰৱক ৰঙা কৰে এবিধ হ'ল এবিধ হৈছে টিউমাৰিক অৰ্থাৎ হালধিয়ে প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰকীয় দ্ৰৱক কি কৰে ৰঙা কৰে। কুৱেশ্যন নম্বৰ 4 দ্য কেমিকেল ফৰ্মুলা অফ প্লাষ্টাৰ অফ পেৰিছ ইজ। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি সুধিছে। তো প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হৈছে CaSO4.12H2O। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 হুইচ অফ দ্য ফলোয়িং মেটেল অক্সাইড ইজ এম্ফোটেৰিক অক্সাইড। তলৰ কোনবিধ ধাতৱ অক্সাইড উভধৰ্মী অক্সাইড হয়। গতিকে উভধৰ্মী অক্সাইড অপশ্যন নম্বৰ চিত থকাটো ZNO। কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য নেচাৰ অফ কাৰ্বন বণ্ড ইন ইথেন। ইথিনত কাৰ্বন বান্ধনিৰ প্ৰকৃতি কি। তো ইথিনত কাৰ্বন বান্ধনিৰ প্ৰকৃতি হৈছে ডি বান্ধনী ডাবল। অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7 দ্য মেটেলছ এক্সট্ৰেক্টেড বাই ইলেক্ট্ৰলাইচিছ অফ মল্টেন ক্লৰাইডছ অৰ অক্সাইডছ এমং দ্য ফলোয়িং। গলিত ক্লৰাইড বা অক্সাইডৰ বিদ্যুৎ বিশ্লেষণ দ্বাৰা তলৰ কোনবিধ ধাতু আহৰণ কৰা হয়। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ Na ছডিয়াম। কুৱেশ্যন নম্বৰ 8 দ্য ৰেটিঅ' অফ HNO3 and HCl in aquaresia is। অম্লৰাজত গাঢ়তা HNO3 আৰু HCl অনুপাত হ'ল অনুপাতটো হৈছে 3:1। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9 চেল্ফ কম্বিনেশ্যন প্ৰপাৰ্টি অফ কাৰ্বন এটমছ টু ফ্ৰম লং চেইনছ ইজ কল্ড। কাৰ্বনে নিজৰ মাজত বান্ধনি সৃষ্টি কৰা ধৰ্মটো হ'ল কাৰ্বনে নিজৰ মাজত বান্ধনি সৃষ্টি কৰা ধৰ্মটো হৈছে কেটিনেশ্যন। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10 নেম দ্য ফাংচনেল গ্ৰুপ অফ দ্য গিভন ষ্ট্ৰাকচাৰ। তলত দিয়া যৌগ গঠনটোৰ কাৰ্যকৰী মূলকৰ নাম লিখিব দিছে। কাৰ্যকৰী মূলক এইটো হৈছে কিটন। অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11 আইডেণ্টিফাই দ্য এলকেন ফ্ৰম দ্য ফলোয়িং। তলৰ যৌগবোৰৰ পৰা এলকেন চিনাক্ত কৰিব দিছে। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ C3H8। কুৱেশ্যন নম্বৰ 12 দ্য ফিগাৰ ৰিপ্ৰেজেণ্টছ দ্য ষ্ট্ৰাকচাৰেল ফৰ্মুলা অফ। কাষৰ চিত্ৰটো তলৰ কোনটো যৌগৰ গঠন। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ বেনজিন। কুৱেশ্যন নম্বৰ 13 দ্য আউটাৰ মোষ্ট চেল অফ এন এলিমেণ্ট possess 25% of electrons as that of L cell. The valency of the element is। এটা মৌলৰ বহিৰতম কক্ষ তাৰ L কক্ষৰ 25% ইলেক্ট্ৰন আছে। মৌলটোৰ যুজ্যতা কিমান হ'ব সুধিছে। মৌলটোৰ যুজ্যতা হ'ব 2। Question number 14 where will you locate an object in front of a concave mirror in order to get a magnified visual and erect image of the object। তুমি এখন অবতল দৰ্পণৰ সন্মুখত এটা লক্ষ্য বস্তু ক'ত অৱস্থিত কৰিবা যাতে তুমি বস্তুটোৰ অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পোৱা। গতিকে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ উইথিন এফৰ ভিতৰত অৱস্থিত কৰিব লাগিব। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। Question number 15 the refractive indices of media A, B, C, D are 1.47, 1.33, 1.50 and 1.36 respectively. In which of the media light will travel fastest?
গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ question number 16 the sense in the thickness of eyelids while focusing is done by the action of চকুৰ কোন অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ বক্ৰতা সলনি হয় তো চকুৰ চিলিয়াৰী মাসল চিলিয়াৰী পেশীৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ বক্ৰতা সলনি হয় question number 17 the near point of hypermetropic eye is hypermetropic চকুৰ বাবে নিকট বিন্দু হল hypermetropic চকুৰ বাবে নিকট বিন্দু হৈছে more than 25 cm 25 cm তকৈ বেছি question number 18 the lens of the eye of an old person becomes progressively cloudy resulting in blurred vision the person is suffering from which defect এজন বৃদ্ধাৰ চকুৰ লেন্সখন লাহে লাহে দুগ্ধসদৃ হোৱাৰ ফলত ধোৱা কোৱা দেখে সেই বৃদ্ধাজনৰ কি দৃষ্টিবিকাৰ হৈছে সুধিছে এই বৃদ্ধাজনৰ ক্যাটাৰেক্ট অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 19 টু চোৱা 19 নম্বৰ কোৱেশ্চনত দিছিল 1 জুল পাৰ কুলম এটো কাৰ লগত ইকুইভ্যালেন্ট হ'ব সুধিছে গতিকে 1 ভোল্ট হ'ব কাৰেক্ট আনসাৰ অপচন বি টু কোৱেশ্চন নম্বৰ 20 দা চাৰ্জ অফ এন ইলেক্ট্ৰন ইজ ইকুৱেল টু এটা ইলেক্ট্ৰনৰ আধানৰ মান হয় এটো হ'ব অপচন নম্বৰ 8 থকাটো 1.6 * 10⁻⁻19 কুলম কোৱেশ্চন নম্বৰ 21 গ্ৰুপ 1 এলিমেন্টস আৰ নন এজ বৰ্গ একৰ মৌলবোৰক কি বুলি কোৱা হয় সুধিছে তো বৰ্গ একৰ মৌলবোৰক কোৱা হয় ক্ষাৰ বুলি অপচন বি হৈছে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 22 এট দা টাইম অফ শৰ্ট সাৰ্কিট দা কাৰেন্ট ইন দা সাৰ্কিট হস্ত বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় সুধিছে তে হস্ত বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় ইনক্ৰিজেস হেভিলি বুজন পৰিমাণে বৃদ্ধি পায় অপচন সি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 23 the core of an electromagnet is made of ইলেক্ট্ৰমেগনেটৰ অন্তৰ্ভাগত ৰখা পদাৰ্থবিধ তে ইলেক্ট্ৰমেগনেটৰ অন্তৰ্ভাগত ৰখা পদাৰ্থবিধ সফট আইৰন কোমল লো Question number 24 the shape of magnetic field lines due to a straight current carrying conductor is পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ আকাৰ তো পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ আকাৰ কি হয় এক কেন্দ্ৰীয় বৃত্ত অপচন সি হ'ব কাৰেক্ট আনসাৰ Question number 25 ত কৈছিল the solar constant is estimated to approximately দিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰ 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ Question number 26 which of the following is not ultimately derived from the sun's energy তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয় তে সৌৰ শক্তিৰ আধাৰিত নহয় নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয়াৰ শক্তি অপচন সি হৈছে কাৰেক্ট আনসাৰ Question number 27 lion belongs to which trophic levels in a food chain এটা খাদ্য শৃংখলত সিংহ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত তে এটা খাদ্য শৃংখলত সিংহ সেকেন্ডাৰী কনজিউমাৰ দ্বিতীয়ক উপভোক্তাৰ অন্তৰ্গত Question number 28 which one of the following is an artificial ecosystem তলৰ কোনটো কৃত্ৰিম পৰিৱেশ তন্ত্ৰ অপচন সি হ'ব কাৰেক্ট আনসাৰ ক্ৰপ ফিল্ডছ খেতি পথাৰ হৈছে কৃত্ৰিম পৰিৱেশ তন্ত্ৰ Question number 29 a traditional irrigation system in Himachal Pradesh is Himachal Pradeshৰ স্থানীয় জলসিঞ্চন পদ্ধতি তে হিমাচল প্ৰদেশৰ স্থানীয় জলসিঞ্চন পদ্ধতি হৈছে কলহ অপচন এ হ'ব কাৰেক্ট আনসাৰ Question number 30 statement দিছিল এট forest are biodiversity hotspots উক্তি কত দিছিল বনাঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰ অঞ্চল statement b one of the main aim of conservation is to try and preserve the biodiversity we have inherited জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হ'ল ইহঁতক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থকা ইয়াত খুদিছে যে অপচন এ দিছিল one statement A is true কেৱল উক্তি কত থকাটো শুদ্ধ অপচন বি দিছিল one statement B is true কেৱল উক্তি খটো শুদ্ধ অপচন সি দিছিল both the statements A and B are true দুইটা উক্তি ক আৰু খ শুদ্ধ অপচন ডি দিছিল both the statement A and B are false দুইটা উক্তি ক আৰু খ অশুদ্ধ আটুকে ইয়াত যি দুটা উক্তি দিছিল উক্তি ক আৰু খ দুইটাই শুদ্ধ গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ both the statements A and B are true Question number 31 Narmada Bachao Andolon was about the protest of raising height of which dam Narmada Bachao Andolon কোনখন বান্ধৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ তে Narmada Bachao Andolon সৰ্দাৰ সৰোবৰ বান্ধৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
Question number 32. The breakdown of pyruvate to give carbon dioxide, water and energy takes place in. Pyruvate অনুভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পাদিত হৈ সুধিছে ঠিক এই বিক্ৰিয়াটো সম্পাদিত হয় মাইট্ৰকন্ড্ৰিয়াত অপচন বি হৈছে কাৰেক্ট আনসাৰ Question number 33 Digestion of protein components of food starts in which part of the alimentary canal পাচন নলীৰ কোন অংশত প্ৰটিনৰ পাচন আৰম্ভ হয় তে পাচন নলীৰ ষ্টমাক অথবা পাকস্থলীত প্ৰটিনৰ পাচন আৰম্ভ হয় Question number 34 During excessive physical activities muscles causes sudden cramps due to the accumulation of dash in the muscle cells অত্যাধিক পৰিশ্ৰম কৰিলে পেশী কোষত ড্যাশ উৎপন্ন হলে হঠাৎ আমাৰ পেশীত খিৰামুৰি ধৰে ইয়াত অসমীয়াত যেটো বাক্য দিয়া আছিল তাত খালি ঠাইখিনি দিয়া নাই তে পেশী কোষত কি উৎপন্ন হলে আমাৰ পেশীত খিৰামুৰি ধৰে খুদিছে তে পেশী কোষত ল্যাকটিক এসিড উৎপন্ন হলে কি হয় আমাৰ পেশীত খিৰামুৰি ধৰে Option B is a correct answer. Question number 35. Response and movement of plant parts of the direction of light is known as. পোহৰৰ দিশত উদ্ভিদৰ সঁহাৰি আৰু চলনক বোলা হয়। তে পোহৰৰ দিশত উদ্ভিদৰ সঁহাৰি আৰু চলনক পোহৰানুবেগী চলন বুলি কোৱা হয়। Option D হ'ব correct answer. Phototropism. Question number 36. Which of the following is a plant hormone? তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সুধিছে। তে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হৈছে সাইটোকাইনিন। Option C হৈছে correct answer. Question number 37 to Swa. When we suddenly get scared of a ferocious dog barking at us, at the time our heartbeat becomes faster. It is due to the secretion of a hormone in our body. It is. যদি হঠাতে রণচণ্ডী কুকুৰে ফুকে আমি ভয় খাও সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমনৰ নিঃসৰণ ঘটে সেই হৰমনবিধৰ নামটো কি সুধিছে গতিকে সেই হৰমনবিধৰ নাম হৈছে এড্ৰিনেলিন হৰমন অপচন বি হৈছে কাৰেক্ট আনসাৰ Question number 38 Salivation and vomiting are controlled by this part of the brain. লালতি ওলোৱা আৰু বমি হোৱা প্ৰক্ৰিয়া আমাৰ মস্তিষ্কৰ এই অংশই নিয়ন্ত্ৰণ কৰে মানে কোনটো অংশই নিয়ন্ত্ৰণ কৰে সুধিছে অপচন বি হ'ব কাৰেক্ট আনসাৰ মেডুলা লালতি ওলোৱা আৰু বমি হোৱা প্ৰক্ৰিয়া আমাৰ মস্তিষ্কৰ মেডুলা অংশই নিয়ন্ত্ৰণ কৰে Question number 39 The anther contains পৰাগধানীত পোৱা যায় ওতে পৰাগধানীত কি পোৱা যায় পৰাগৰেণু পোৱা যায় অপচন ডি হৈছে কাৰেক্ট আনসাৰ Question number 40 In certain unicellular organisms that cell divides into many daughter cells simultaneously such type of reproduction takes place in which of the given organism কিছুমান এককোষী জীৱৰ কোষে একেলেথাৰে বহুবাৰ বিভাজন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয় তেনে ধৰণৰ প্ৰজনন তলৰ কোনটো জীৱৰ দেহত সংঘটিত হয় সুধিছে তেনে ধৰণৰ প্ৰজনন প্লাজমোডিয়ামৰ দেহত সংঘটিত হয় অপচন বি হ'ব কাৰেক্ট আনসাৰ Question number 41 Vegetative propagation cannot be done by which of the following process আংশিক বিস্তাৰণ তলৰ কোনটো পদ্ধতিত কৰিব নোৱাৰি গতিকে ৰেণু উৎপত্তি অপচন বি হ'ব কাৰেক্ট আনসাৰ Question number 42 An example of analogous organs of এটা সমগ্ৰিত্তিক অংগৰ উদাহৰণ হ'ল এটা সমগ্ৰিত্তিক অংগৰ উদাহৰণ হৈছে বাদুলিৰ ডেউকা আৰু পখিলাৰ পাখি অপচন সি হৈছে কাৰেক্ট আনসাৰ Question number 43 In evolutionary terms we are more in common with বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত অপচন এ সি হৈছে কাৰেক্ট আনসাৰ এ চাইনিজ বয় এটা চীনা লৰা Question number 44 In independent inheritance of two separate traits shape and color of seeds the dihybrid ratio is স্বতন্ত্ৰভাৱে দুটা বেলেগ বেলেগ চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ আকৃতি আৰু বীজৰ বৰণ ডি বৰ্ণসংকৰৰ অনুপাত তেবা 9:3:3:1 অপচন সি হৈছে কাৰেক্ট আনসাৰ Question number 45 Which one of the following materials cannot be used to make a lens তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ঠিক অপচন ডি হ'ব কাৰেক্ট আনসাৰ ক্লে মৃত্তিকা লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি গতিকে 45টাৰ উত্তৰ মই কৰি দিলো তোমালোকক এতিয়া সেকশন বি ৰ পৰা চোৱা একেটা 2 নম্বৰ গৈ আছিলে কোৱেশ্চন কেইটা গতিকে চাই যোৱা তোমালোকে আৰু তোমালোকক যদি ইয়াৰ পিডিএফ সমূহ লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি লবলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ পিডিএফ সমূহ পাবা
আৰু তোমালোকে যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে কমেণ্ট বক্সত জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' তোমালোকক লাগে আমি আনচাৰৰ সৈতে কুৱেশ্যন আনচাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম আৰু আগত যিবিলাক ভিডিঅ' আপলোড কৰা আছিলে ইয়াৰে লিংকসমূহ তোমালোকে ডেছক্ৰিপশ্যনত দি থোৱা আছে তোমালোকৰ বাবে আৰু তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা আৰু কিবা অসুবিধা পালে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা হোৱাটছআপ নম্বৰৰ ডেছক্ৰিপশ্যনতে দি থোৱা আছে